বাবু যোৱা বছৰ আহিছিল বছৰৰ দৰে এইবাৰো হাঁহ খেল দি আছে মানে আপুনি ললে নেকি হয় দিয়ক আপোনাৰ লৈছো Hey guys, it's your brother Suborno and welcome back to the new vlog. So guys, এই vlogটো আৰম্ভ কৰিছো ৰাতিপুৱাই উঠে গা পা ধুই ফ্ৰেছ হৈ আৰু guys আজি আমাৰ গাঁৱত আছে বিহু আৰু বিহু বুলি আমাৰ ঘৰত কাটিছে কি কাটছে মইনা গাহৰি ইয়ে গুড আৰু তুমি ক'ত যাবা ইমান ৰাতিপুৱাই পুৱাই হা আৰু এইটো কি ফুল কিবা কই সকলোকে ক হ্যাপি বিহু ক হ্যাপি বিহু বঢ়িয়া তো গাইজ এতিয়া আমি গাহৰি মানে আমাৰ ঘৰতে মাৰি কিনে লৈ গেল আমাৰে গাহৰি লোকেল পুৰা পিয়ৰ দেশী গাহৰি আৰু বিহু হোৱা জাগাত লৈ গিছে না কিবা কবি কুছ নেহি বোলে গাইজ তো বলকলে গাইজ কুলি পুখি কাম দি আছিল না কাম দিয়ে আৰু ভিডিঅ' কৰা লগে লগে চালা গাইজ এতিয়া আমি যাই আছো বিহু হোৱা জাগাত না মই না আৰু ভলিবল খেলা হৈ আছে গাইজ আপোনালোকক দেখাম আজি ভলিবল খেলা তো বলক আমি যাই থাকো মেইন জাগা লাগি আহি পালো বিহু হোৱা জাগাত আৰু আমাৰ ইয়াতে আছে গাহৰি চাব পাৰে পুৰা লোকেল দেশী গাহৰি গাইজ পুৰা চিল্কি আছে আৰু ইয়াতে হৈছিল গাইজ যোৱাকালি ভলিবল খেল আজিও হ'ব আপোনালোকক দেখাম লগতে বিহুও হ'ব গাহৰি কাটি আছে মানুহ আহি আছে লৈ আছে আৰু এইটো ভলিবল খেলৰ কোচ প্ৰাইজ এয়া চাওক প্ৰথম প্ৰাইজ তো গাইজ ইফালে গাহৰি কাটি আছে আৰু চেল যায়ো আছে মানুহগিলা লৈ যায় আছে যোনে যোনে লৈ যায় আৰু আজি ইয়াতে হ'ব বিহু ফাংচন লগতে ভলিবল খেল ফাইনেল হৈ কৰিছা নোলাও দে কালি যে কোনে খাইছিলি গাইজ চাওকচোন ইমান ধুনীয়া মৰম লগা মইনা কি নাম মইনা ভয় খাইছি বহুতখিনি গাহৰি আছে এতিয়াও মানে পিছৰ পাৰ্টখিনি অলপ চেল গ'ল বাকী আৰু মানে গাইজ আৰু আগৰখিনি আছে চেল যাবা তো সেইটোৱে আৰু এইফালে বৌনাহাৰ দোকান আৰু এতিয়া ঘৰত যায় সময় গাইছে ৰাতিপুৱা উঠিয়ে গা পা ধুই সেনেকৈ আহিছো একো খোৱা নাই আৰু এইফালে গান লগাই আছে গাইজ মই ঘৰত আহি চাহ পানী খাই ললো লগতে কলো খাই ললো অলপ শক্তি বাঢ়াই ললো কাৰণ আজি দিনটো টিকিব লাগিব যে লগতে ভলিবল খেল আছে তো এতিয়া বলক ফিৰছে যাওঁ মানে খেলা হোৱা জেগাত গাইজ বেক টু খেলা হোৱা জেগা আৰু ইফালে আহিল যুৱকা কি খবৰ লগাইছো গাইছ হাতৰ গাহৰি আৰু গাইজ এই চশমা পাত কিমান 400 কিমান গেছ কৰক 400 কল চেলা কলোৱে গেছ কৰিব দিলো 100 টকাত আমি মাল লৈ ভাল মাল দিছে গাইজ ভাল লাগছে পিন্ধি কিন্তু সঁচাই মালবিলাক দেখাবলৈ হ'ব কম দামী কিন্তু পাৰ্বতী পাহাৰ লৈছো গাইছ বহুত পাৰ্বতী পাহাৰত মই নিগিলো এইবাৰ কিবা খোৱা নেকি ভাবিছ কিবা খাওঁছো এইফালে গাইছ আমাৰ দোকান চাব পাৰে এইফালে বাইক আছে নিকু আছে আৰু এইফালে বহু পিঁয়াজ কাটি আছে কিয় কিয়নো দোকান দেখাবই লাগিব মইনা খাই আছে কি খাই আছে মইনা পুৰি ইফালে বুট ভাজি আছে ইফালে ম'ম' চাব পাৰে গাইছ ইফালে আমাৰ ষ্টেজ বনোৱা হৈ আছে মানে ইয়াত টেণ্ট হাউচৰ মানুহ আহি টেণ্ট ধুনীয়াকৈ বনাই আছে মানে ষ্টেজটো আৰু ইফালে চাব পাৰে মানুহ গান বাজাই আছে কণ্টেক্ট পিছতে ইয়াত হ'ব আমাৰ ভলীবল মেটচ আৰু চাওক গাইছ ইফালে কি আহি গ'ল মানে চাউণ্ড ছেট আহি গ'ল কি ধুনীয়া কি ক'ম আৰু বিহুত ইয়ে মেন নাকি চেক দিছ আউট গাইছ চেক দিছ আউট পুৰা লাইটিঙৰ লগতে পুৰা একদম কি ক'ম আৰু চব মানে ফুল লডেড আহিছে না কনক কি কবি এক্সাইটেড নাকি দে 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 অলৰাইট গাইজ মই আহি পালো মানে ঘৰত আহিলো বিশেষ কাৰণত মানে এয়া চাটনি বনাব দিছে যোনটো আমাৰ গাহৰি কাটছে না আজি তো তাৰে অলপ চাটনি মই বনাম ভালে আছে মই না তইও খাবি বাকী আজি বিহু নাচিবি নে তুমি দে ভাত চাত খাই যাম বহুত বঢ়িয়া কথা কৈছ হ'ব দে কেঙা কৰে গা পা ধুই ভাত পানী খালো আৰু চাওকচোন বতৰৰ মহিমা কি কম হাহাই লাগে আপুনি কিবা ক'ব নেকি বতৰৰ মহিমা আৰু ছোৱালীৰ মহিমা ধৰিব নোৱাৰে বুলি আপুনি কিবা ক'ব ইয়াৰ মানে ওপৰত নাজানো নে কিয় নাজানো কিবাতো জানা হা পানী কিয় কিয় তুমি বিহু হোৱাটো নিবিচাৰা মানে হা হা কওঁ কিবা হা নিবিচাৰে বোলে গাইছে মাখি মাৰাহে ল'ব লাগছে মানে ইয়াক সোধাই বেয়া কথা কি ক'ম আৰু এই চাওকচোন কি বৰষুণ যি কালাকে আহিছে বাপৰে পৰা যদি ইথানে পৰ বিহুটা হলি হ'ল মানে ভলীবল খেলটা অলপ পষ্টপন কৰিব লাগিব গাইছ যদি
এনেকুৱা অৱস্থা হয় কি হয় বা কমিটিয়ে কি কৰে সেইটো জনাম দে গাইছ আপোনালোকক বাকী এতিয়া পৰে যদি পৰে ভালকে বিহুতা হওক দে আমাৰ ৰাতি তেতিয়া আৰু ভাত পানী খাই বিন্দাছকে শুই গৈছিলোঁ কাৰণ পানী পৰিছিল না কি কৰিম আৰু উপায় নাই গাইছ পনে অলপ আগতে এৰিল আৰু টোপনি ভালকে মাৰিলোঁ 4টা বাজি গ'ল তো এতিয়া বলক খেলা মানে য'ত খেলা হৈছে তাতে যাওঁ মানে কিমানখিনি আগবাঢ়িছে গম পাম নাই গাইছ তো বলক নাকি আহি পেলো খেলা হোৱা জেগা আৰু চাব পাৰে এতিয়ালৈকে বহুতখিনি মানুহ হৈ গ'ল আৰু আমাৰ গাহৰি এতিয়ালৈকে বিক্ৰী হোৱা নাই এইখিনি আছে আৰু ভিনি কিবা কবি নেকি ভিনি বাই বাই হা একো নকাই বোলে ডাইৰেক্ট বাই বাই দিল কি ইফালে ফাৰ্ষ্ট ছেমি ফাইনেল জিতলে চকলপাৰা আৰু খেলা আছিল খেলাপাৰাৰ লগত ইফালে ছেকেণ্ড ছেমি ফাইনেল বিটুইন ৰাজাঘাট এণ্ড হলামুখ ইফালে হলামুখ আছে আৰু ইফালে আমাৰ ৰাজাঘাট উইথ ব্লু এণ্ড ৰেড জাৰ্চি হলামুখ 3 ৰাজাঘাট 2 আক্রমণত দেখা গৈছে ইফালে ৰাজাঘাট 17 আৰু হলামুখ 13 জবৰদস্ত খেল চলি আছে গাইছ এই পইণ্টছ ৰাজাঘাট 18-13 ইফালে ফাৰ্ষ্ট ৰাউণ্ড জিতিলে হলামুখে আৰু আমাৰ গাঁও হাৰি গ'ল আৰু গাইছ মানুহ চাওক বহুতখিনি মানুহ হৈছে চেক দিছ মেন ইফালে খুৰা আছে ছেকেণ্ড ৰাউণ্ড হলামুখ জিতি আছে আৰু ৰাজাঘাট হাৰি আছে যদি ইহা কাম বেক নকৰে তেতিয়া ইহাই জিতি যাব চ' দেটছ দ্য থিং ইফালে জিপি হলামুখ জিতিলে দে আর কি কম আর ভাল খেলছে দে ইহা যোৱা বছৰে জিতছে নো দে কিবা কবি আপুনি নেক্সট ট্রাই করব নেক্সট পৰ খাইও কলাম নাই আৰু হাৰিল আজিৰ বিশেষ আকৰ্ষণ ছোৱালীৰ খেল মানে ছোৱালীৰ ভলীবল খেল আৰু ইফালে আমাৰ গেষ্ট আহিল মিষ্টাৰ হিৰক এণ্ড মিষ্টাৰ ভাৰ্গৱ লাজ পাই ইয়া জানো গণকজ্যোতি দে তো গাইছ ইফালে ছোৱালীৰ খেল আৰম্ভ হ'ব এতিয়া আৰু ইফালে মইনা আহি গ'ল মোৰ লগত মইনা এইফালে গাইছ বাবু যোৱা বছৰ আহিছিল এইবাৰো খেলি আছে এইয়া বাবুৰ ষ্ট্ৰাইক গালি দিলে তো গাইছ দুধনৈ জিকি গেল ইফালে আৰু বক কাম বেকে কৰিব নোৱাৰিল বেয়া লাগিল উপায়তো নাই এতিয়া কি কৰবি ইফালে হৈ গ'ল ছোৱালীৰ খেল শেষ এতিয়া হ'ব ল'ৰাৰ ফাইনেল খেল আৰু ইফালে হিৰক আৰু ভাৰ্গৱ চাচোন অৱস্থা মই না চাবিও ইফালে ফাইনেল আৰম্ভ হৈ গ'ল বিটুইন হলামুখ এণ্ড চকলপাৰা আৰু পইণ্টছ আৰে 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 ইয়েতো থাকা হোৱা হে আৰু ইফালে হলামুখ ছাৰ্ভিচ
বঢ়িয়া ষ্ট্ৰাইক ধুনীয়া গুড ডিফেন্স হোৱাট এ ব্লক মেন হোৱাট এ ব্লক ধুনীয়া পইণ্টছ টু চকলপাৰা প্ৰথম ৰাউণ্ডটো জিতিলে হলামুখ আৰু হলামুখে যদি জিতিয়ে থাকে জিতিয়ে যাব আৰু চকলপাৰা যদি কাম বেক নেদে ইয়া হাৰিল গাইজ চেছ হলামুখ 3 চকলপাৰা 7 চকলপাৰা কাম বেকত আহি আছে আৰু 15ত গেম হৈ আছে গাইজ ফাইনেলখন লেটছ গো দুষ্ট কৰি আছে 13-14 guys 13-14 points তো গাইজ ইফালে হলামুখ জিতি গ'ল হলামুখে যোৱা বছৰো জিতিছিল আৰু এয়াই হৈ গ'ল ডিফেণ্ডিং চেম্পিয়ন তো গাইজ ইফালে চলো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰু ইহঁতক আনিলো দোকানত অলপ কিবা খাদ্য খোৱা ইফালে কিবা কবি ছাৰ কেনে লাগি আছে অনুভৱ কেনে হাত দিগিলা মাৰি আছে দে ইয়াৰে যোৱা বছৰৰ দৰে এইবাৰো খেল দি আছে মানে চব এইবিলাক ৰিজাল্ট মানে 100টা লাগি টিকেট থাকে পাৰ টিকেট 10 টকা আপুনি ল'লে নেকি হয় দিয়ক আপোনাৰ লৈছে মেলা লৈছো কেইখন ল'লে আপুনি 15-20 লৈছো ঠিকে আছে গাইজ ঠিকে আছে বৰ্তমান 25 নম্বৰৰ খেল চলি আছে হাঁহৰ মানে বহুত কেইটা হাঁহ খেলা যাই আছে ভিডিঅ'টোত ভাল আছ পাই গাইজ বেলেগ কাকা আছে কিবা কয় কনা একো নহয় দে এইয়া নাচে পায় দে 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 তো গাইজ ইফালে আমাৰ গাহৰি শেষ হ'ব আৰু অলপমান আছে লৈ যাবি নেওক বেছিকে নেওক দে 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 লগতে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিবলৈ হাতত লৈছোহি সেয়েহে আপোনালোকক অনতিপলমে আহি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইয়াৰে আহ্বান কৰিলোঁ 26 নম্বৰ খেল বিশেষ আকৰ্ষণীয় খেল এয়া আমাৰ মাজত এজন ভাইটিয়ে লাকি নম্বৰ উঠাইছে নম্বৰ 33 আৰু গাইজ ইফালে চলি আছে সম্বৰ্ধনা ডিষ্ট্ৰিবিউশ্যন যোনে ডাটা দিছে সেইবিলাক চব দি আছে কি গাইজ ইফালে মানে চলি আছে ৰেডি কৰি আছে চব বস্তু আৰু আমি এতিয়া ঘৰত যাম ইয়াক ভাত খাব লাগব না গাইজ সেইকাৰণে এইটো মাংস নাখায় ইয়াক খাব লাগব আৰু মইনা ডেন্স কৰি আছে লেটছ গো গাইজ ইফালে আমি ঘৰ আহি পালো আৰু মইনাই হৈ গ'ল ৰেডি মইনা হাই কৰি দি বাপৰে বাপ কি মনো ধুনীয়া লাগিছে মইনাক ফটো উঠা কাম তো গাইজ মই ভাত পানী খাই একদম যাব ৰেডি কিন্তু এই বাচ্চা কেইটা আমাৰ লগত নাযায় আৰু বুলি চালা কি কম আৰু ইহাক এনে বিহু চাব মাতিলো মানে ইহাক নাযায় কি কবি উপায়তো নাই মই যাওঁতে আপোনালোকৰ কাৰণে বলক বৰ্তমান টাইম 11:19 আৰু মই চাই থাকো অকলে আপোনালোকৰ কাৰণে আহি পালো বিহু হোৱা জাগাত আৰু ইয়াতে হৈ আছে বিহু আমাৰ আৰু চাব পাৰে এইফালে ভলীবল ফিল্ড মানুহ বহা বনাই দিল আৰু মানুহ আহিছে দে যোনখিনি হ'ব লাগে আৰু এইখন হ'ল আমাৰ বনাহাৰ দোকান ইফালে আমি পিলপিলিত বহি আছো চাব পাৰে আৰু ইফালে আমাৰ দুটা প্লেয়াৰ আছে মিষ্টাৰ মহাবীৰ ৰাভা আৰু সুবীৰ ৰাভা ৰাজাঘাটা বেলতলা বজাৰ ইয়াতে
বিহু আৰু মমতা ৰভা তেখেতে বিচাৰ কৰক 2000 কিছু বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছো কি কৰা গেম খেলা আছা নিজৰতো নাই বোলে কৰি চাব লাগিব হয় নেকি উপায় নাই বাবা জানে দে বেলেগ কিবা কওঁ অলপ ভাল ডাইলগ মাৰ বিহু চলি আছে গীতাৰ বাহিৰে আৰু আমি বাগৰি নাচা খাইছো মই আমাৰ আধুনিক কিবা কবি নৃত্য ফূৰ্তি লাগছে বাই মৰা লাগি আছে তো গাইজ যোৱাকালি আৰু ভিডিঅ' এণ্ডিং কৰা নহ'ল বিকজ বহুত বেছি ৰাতি হৈ গৈছিল আৰু আমাৰ বহুত টোপনি লাগিছিল কাৰণ যোৱাকালি উঠিছিলো জল্দি গাহৰি কাটাৰ কাৰণে তো সেইকাৰণে মই বিহু বেছি এনজয় কৰিব নোৱাৰিলোঁ গাইজ তো সেইকাৰণে বহুত মানে আই এম ৰিয়েলি চৰি ফৰ দেট কি ক'ম আৰু উপায় নাই বহুত টোপনি লাগি গৈছিল একদম আৰু মানে চাই বৰিং লাগি যায় না অলপমান নাচানা তো এনেকুৱা কিবা অলপ বৰ হৈ গৈছিলোঁ আৰু লগত কোনো নাছিল না সেইকাৰণে এটা কথা ক'ব পাহৰিছিলোঁ এই ভাৰ্গৱৰ হিৰকটো আছিল না আজি তো তাহাঁতে একদম ৰাতিপুৱা 4টা বজাতে গৈছে মানে ভিৰ কৰিবলৈ বাইকখন লাগে ঘৰত বজাৰত কিবা বিক্ৰী কৰিব যাব তো ডেট ইজ দ্য ৰিজন হয় জল্দি উঠি কিনা গৈছে তো গাইজ এইটো ভিডিঅ' আৰু ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আই ন' ইটছ নট ডেট টপ লেভেল ভিডিঅ' বাট ষ্টিল এনে দিলোঁ ভিডিঅ' যিহেতু মেমৰিজ ইজ more important than anything else তো এইখিনিয়ে বেছি ইমান কথা নকাম তো এইখিনিয়ে আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত দেখিলে বাই বাই